নমস্কাৰ এই মুহূৰ্তত অনেক ডাঙৰ খবৰ জনাব বিচাৰিছো প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক প্ৰত্যুত্তৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ প্ৰশ্ন কৰিছিল হু ইজ হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মা কোন হয় এই প্ৰশ্ন আছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ ইয়াৰ উত্তৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে মই কৈলাশ শৰ্মা আৰু মই মৃণালিনী দেৱীৰ পুত্ৰ মই হৈছো সাধাৰণ ঘৰৰ লৰা ইমান যদি লাগে মোৰ কথা তেনেহলে গুগলত গৈ সাৰ্চ কৰিলে মোৰ বিষয়ে জানিব পাৰিব গৌৰৱ গগৈ এই মুহূৰ্তত এই ডাঙৰ খবৰ আমি লৈ আহিছো মই কৈলাশ শৰ্মা আৰু মৃণালিনী দেৱীৰ পুত্ৰ এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মই সাধাৰণ ঘৰৰ সন্তান মই সাধাৰণ ঘৰৰ লৰা গৌৰৱ গগৈক প্ৰত্যুত্তৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গৌৰৱ গগৈ প্ৰশ্ন কৰিছিল হু ইজ হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈ প্ৰশ্ন কৰিব লাগিছিল হু ইজ ৰেজাউল কৰিম চৰকাৰ গৌৰৱ গগৈ প্ৰশ্ন কৰিব লাগিছিল হু ইজ ৰকিবুল হুছেইন কিন্তু গৌৰৱ গগৈ এজন অসমীয়াক প্ৰশ্ন কৰিছে হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি অসমীয়াক প্ৰশ্ন কৰিছে গৌৰৱ গগৈ কংগ্ৰেছ অসমীয়াৰ লগত নাই কংগ্ৰেছ কাৰ লগত আছে সকলো এটা গম পায় গুগলত হিমন্ত বিশ্ব শৰ্মা বুলি সাৰ্চ কৰিলে আপোনাৰ গৌৰৱ গগৈ উত্তৰ পাব গৌৰৱ গগৈ হু ইজ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যুত্তৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালিৰ দিনটো দেখিবলৈ পোৱা গৈছিল গৌৰৱ গগৈয়ে সমালোচনা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আৰু হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিবলৈ গৈ গৌৰৱ গগৈ প্ৰশ্ন কৰিছিল হু ইজ হিমন্ত বিশ্ব শৰ্মা পূৰ্বতে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ প্ৰশ্ন কৰিছিল হু ইজ বদৰুদ্দিন আজমল কিন্তু গৌৰৱ গগৈ দেখিবলৈ পোৱা গ'ল হিমন্ত বিশ্ব শৰ্মাক লৈ প্ৰশ্ন উত্থাপন কৰিলে গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মা প্ৰশ্ন কৰি ক'লে যে হু ইজ হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মা ইয়াৰ প্ৰত্যুত্তৰ দিছে যে হিমন্ত বিশ্ব শৰ্মা হৈছে কৈলাশনাথ শৰ্মাৰ পুত্ৰ কৈলাশনাথ শৰ্মাৰ সন্তান আৰু যদি ইমানখিনি জানিব লাগে তেনেহলে গুগলত গৈ সাৰ্চ কৰিলে হ'ল অসমত এতিয়া অসমীয়াকে কোন বুলি প্ৰশ্ন কৰিব নেকি এই প্ৰশ্ন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ ক্ষুদ্ধাৰ সমালোচনা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি কোৱাৰ ইমান ডাঙৰকৈ কোৱাৰ কি দৰকাৰ আছে মই মা দেউতাৰ সন্তান মই এজন সাধাৰণ ল'ৰা মই ইমান গুৰুত্বপূৰ্ণ মানুহ নহয় যে অসমীয়া মানুহে হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি ক'ব এনেধৰণে গৌৰৱ গগৈক প্ৰত্যুত্তৰ দি হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য মই সাধাৰণ অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ল'ৰা তাতকৈ জাতিৰ পৰিচয় ডাঙৰ অসমীয়াত্ব ডাঙৰ এজন অসমীয়া মানুহক হু ইজ প্ৰশ্ন কৰা হ'ব নেকি তাৰ মানে মিয়া বদৰুদ্দিন আৰু অসমীয়া হিমন্ত এক হৈ গ'ল এনেধৰণে প্ৰশ্ন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে যে তৰুণ গগৈয়ে হু ইজ বদৰুদ্দিন বুলি কৈছিল আজি তেওঁৰ পুত্ৰ গৌৰৱ গগৈ ক'ব লাগিছিল হু ইজ ৰেজাউল কৰিম চৰকাৰ হু ইজ ৰকিবুল হুছেইন কিন্তু তাকে নকৈ উলুটাই গৌৰৱ গগৈ মন্তব্য কৰিছে প্ৰশ্ন কৰিছে হু ইজ হিমন্ত বিশ্ব শৰ্মা এনেধৰণে মন্তব্য কৰি গৌৰৱ গগৈ তীব্ৰ কটাক্ষ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে আমি এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য শুনাম তাৰ পিছত কালিৰ দিনটোত গৌৰৱ গগৈ কি কৈছিল হেয়া শুনাম হু ইজ হিমন্ত বিশ্ব শৰ্মা কি মই কৈলাশনাথ শৰ্মাৰ ল'ৰা মৃণালিনী দেৱীৰ সন্তান মোৰ আৰু কি আছে মোক ইমান ডাঙৰ হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি ইমান ডাঙৰ কোৱাৰ কথাৰ কি দৰকাৰ আছে তো দেউতা মাৰ সন্তান মই এজন সাধাৰণ ল'ৰা ছাৰ হয় নহয় গতিকে মোৰ ওপৰত মই ইমান গুৰুত্বপূৰ্ণ মানুহেই নহয় যে অসমীয়া মানে হু ইজ হিমন্ত বুলি ক'ব হিমন্ত কি হয় সাধাৰণ অসমীয়া মিডল ক্লাছ ফেমিলি ল'ৰা তাতে কি আইডেণ্টিটি আছে কিন্তু জাতিটোৰ আইডেণ্টিটিটো ডাঙৰ অসমীয়াটো ডাঙৰ গতিকে এজন অসমীয়া মানুহক হু ইজ প্ৰশ্ন কৰা হ'ব নেকি তাৰমানে মিয়া বদৰুদ্দিন আৰু অসমীয়া হিমন্ত একে হৈ গ'ল তাৰমানে অসমতে কালি কোনোবাই ক'ব হু ইজ প্ৰদীপ বৰা এনেকুৱা হ'ব পাৰিব নেকি তাৰমানে অসমতে অসমীয়া এজনক সুধিব হু ইজ তাৰমানে অসমীয়াত এতিয়া অসমীয়াকে সোধা হ'ব হু ইজ বুলি তাৰমানে গৌৰৱ গগৈ মিয়াকটো নুসুধে দেউতাকে কাক সুধিছিল হু ইজ বদৰুদ্দিন আজমল আজি পুতেকে কাক ক'ব লাগে হু ইজ ৰেজাউল কৰিম আজি তেওঁৰ প্ৰশ্নটো কি হ'ব লাগিছিল যে মোৰ দেউতাই কৈছিল হু ইজ বদৰুদ্দিন আজমল মই কম হু ইজ ৰেজাউল কৰিম মই কম হু ইজ ৰকিবুল হুছেইন
তেওঁ উল্টাই কি কৈছে হু ইজ হিমন্ত বিশ্ব শৰ্মা তাৰমানে এতিয়া অসমীয়াক হু ইজ বুলি কংগ্ৰেছে প্ৰশ্ন কৰিছে হু ইজ হিমন্ত বিশ্ব শৰ্মা কি মই কৈলাশনাথ শৰ্মাৰ ল'ৰা মৃণালিনী দেৱীৰ সন্তান মোৰ আৰু কি আছে মোক ইমান ডাঙৰ হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি ইমান ডাঙৰ কোৱাৰ কথাৰ কি দৰকাৰ আছে তো দেউতা মাৰ সন্তান মই এজন সাধাৰণ ল'ৰা হয় নহয় গতিকে মোৰ ওপৰত মই ইমান গুৰুত্বপূৰ্ণ মানুহেই নহয় যে অসমীয়া মানে হু ইজ হিমন্ত বুলি ক'ব হিমন্ত কি হয় সাধাৰণ অসমীয়া মিডল ক্লাছ ফেমিলি ল'ৰা তাতে কি আইডেণ্টিটি আছে কিন্তু জাতিটোৰ আইডেণ্টিটিটো ডাঙৰ অসমীয়াটো ডাঙৰ গতিকে এজন অসমীয়া মানুহক হু ইজ প্ৰশ্ন কৰা হ'ব নেকি তাৰমানে মিয়া বদৰুদ্দিন আৰু অসমীয়া হিমন্ত একে হৈ গ'ল আজি এজন ব্যক্তি মুখ্যমন্ত্ৰী চকীৰ ওপৰত বহি যে ভাবে যে তেওঁ ৰজা হৈ আছে অসমৰ সেইটো তেওঁ যে ভুল ধাৰণা এইটো ভুল ধাৰণা আগন্তুক দিনত অসমৰ ৰাইজ একত্ৰিত হৈ বৰ অসম একত্ৰিত হৈ এই সাধাৰণ ব্যক্তিজনক যেতিয়া মুখ্যমন্ত্ৰী চকীৰ পৰা আঁতৰাব তেওঁতো গম পাবই কি হ'ব পিছত ৰাইজেও তেওঁক পাহৰি যাব পিছত আজিৰ পৰা 10 বছৰ পিছত সুধিব হু ৱাজ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ৰাইজে ক'ব হু ইজ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ভিতৰত ৰাইজেহে ৰজা দৰে থাকিব পাৰে কোনো ব্যক্তি ৰজা হ'ব নোৱাৰে ৰাইজেহে ৰজা হ'ব আৰু এয়া হ'ল আমাৰ সংকল্প যে আমি ৰাইজক ৰজা পাতিবলৈ গৈছোঁ যোৰহাট ডিব্ৰুগড় তিনিচুকীয়া লখিমপুৰ ধেমাজি শোণিতপুৰ বিশ্বনাথ মাজুলী কাৰ্বি আংলঙত আজি বিজেপি বিৰোধী ভোট কাটিবলৈ বিচাৰে তাৰমানে কাৰ ভোট কাটিবলৈ বিচাৰে আমাৰ যোৰহাটৰ লোকসভা নিৰ্বাচনত কোনে বিজেপি বিৰুদ্ধে ভোট দিলে আমাৰ উজনি অসমৰ মানুহবোৰে আহোম মৰাণ মটাক চুতীয়া আদিবাসী বড়ো মিচিং কাৰ্বি সোণোৱাল কছাৰী ঠেঙাল কছাৰী গোৰ্খা এই সকলৰ এতিয়া ভোট হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অশোক সিংহৰ দ্বাৰা তেওঁলোকে কৰ্তন কৰিবলৈ বিচাৰে হু ইজ হিমন্ত বিশ্ব শৰ্মা কি মই কৈলাশনাথ শৰ্মাৰ ল'ৰা মৃণালিনী দেৱীৰ সন্তান মোৰ আৰু কি আছে মোক ইমান ডাঙৰ হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি ইমান ডাঙৰ কোৱাৰ কথাৰ কি দৰকাৰ আছে তো দেউতা মাৰ সন্তান মই এজন সাধাৰণ ল'ৰা হয় নহয় গতিকে মোৰ ওপৰত মই ইমান গুৰুত্বপূৰ্ণ মানুহেই নহয় যে অসমীয়া মানে হু ইজ হিমন্ত বুলি ক'ব হিমন্ত কি হয় সাধাৰণ অসমীয়া মিডল ক্লাছ ফেমিলি ল'ৰা তাতে কি আইডেণ্টিটি আছে কিন্তু জাতিটোৰ আইডেণ্টিটিটো ডাঙৰ অসমীয়াটো ডাঙৰ গতিকে এজন অসমীয়া মানুহক হু ইজ প্ৰশ্ন কৰা হ'ব নেকি তাৰমানে মিয়া বদৰুদ্দিন আৰু অসমীয়া হিমন্ত একে হৈ গ'ল তাৰমানে অসমতে কালি কোনোবাই ক'ব হু ইজ প্ৰদীপ বৰা এনেকুৱা হ'ব পাৰিব নেকি তাৰমানে অসমতে অসমীয়া এজনক সুধিব হু ইজ তাৰমানে অসমীয়াত এতিয়া অসমীয়াকে সোধা হ'ব হু ইজ বুলি তাৰমানে গৌৰৱ গগৈ মিয়াকটো নুসুধে দেউতাকে কাক সুধিছিল হু ইজ বদৰুদ্দিন আজমল আজি পুতেকে কাক ক'ব লাগে হু ইজ ৰেজাউল কৰিম আজি তেওঁৰ প্ৰশ্নটো কি হ'ব লাগিছিল যে মোৰ দেউতাই কৈছিল হু ইজ বদৰুদ্দিন আজমল মই ক'ম হু ইজ ৰেজাউল কৰিম মই ক'ম হু ইজ ৰকিবুল হুছেইন তেওঁ উল্টাই কি কৈছে হু ইজ হিমন্ত বিশ্ব শৰ্মা তাৰমানে এতিয়া অসমীয়াক হু ইজ বুলি কংগ্ৰেছে প্ৰশ্ন কৰিছে হু ইজ হিমন্ত বিশ্ব শৰ্মা কি মই কৈলাশনাথ শৰ্মাৰ ল'ৰা মৃণালিনী দেৱীৰ সন্তান মোৰ আৰু কি আছে মোক ইমান ডাঙৰ হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি ইমান ডাঙৰ কোৱাৰ কথাৰ কি দৰকাৰ আছে তো দেউতা মাৰ সন্তান মই এজন সাধাৰণ ল'ৰা হয় নহয় গতিকে মোৰ ওপৰত মই ইমান গুৰুত্বপূৰ্ণ মানুহেই নহয় যে অসমীয়া মানে হু ইজ হিমন্ত বুলি ক'ব হিমন্ত কি হয় সাধাৰণ অসমীয়া মিডল ক্লাছ ফেমিলি ল'ৰা তাতে কি আইডেণ্টিটি আছে